এসময়ত এখন গাঁৱত এজন দুখীয়া খেতিয়কে বাস কৰিছিল। খেতি-বাতি কৰি তেওঁ যেনে তেনে পৰিয়ালটো পোহপাল দি আছিল। এদিনাখন তেওঁ ঘৰলৈ আহি থাকোতে ৰাস্তাৰ কাষতে এজনী ধুনীয়া ৰাজহাঁহ দেখা পালে। এই ৰাজহাঁহজনী ইয়াত ক'ৰ পৰা আহিল? এই দেখোন মোক দেখি ভয় খোৱা নাই। মই ঘৰলৈকে লৈ যাওঁ। এই বুলি খেতিয়কজনে ৰাজহাঁহজনী ঘৰলৈ লৈ আহিল। হেৰা, শুনিছানে? চোৱাচোন এয়া মই কি পাই আনিছোঁ। গৈছোঁ ৰ'ব, কিনো আনিছে হে? ইমান ধুনীয়া ৰাজহাঁহজনী ক'ত পালেনো? আহি থাকোঁতে বাটতে পালোঁ। ভালেই হ'ল দিয়ক, পুহিব পাৰিম। ভিতৰতে থৈ দিয়ক, যাওক। এই বুলি খেতিয়কজনে ৰাজহাঁহজনী ভিতৰলৈ লৈ গৈ ধুনীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিলে। পিছদিনা পুৱাই খেতিয়কজনে হাঁহজনী এৰি দিবলৈ আহি দেখিলে যে হাঁহজনীয়ে এটা সোণৰ কণী পাৰি থৈছে। এয়া কি? হাঁহজনীয়ে সোণৰ কণী পাৰিছে? হেৰা, এইফালে আহাচোন, সোনকালে আহা। কি হ'লনো হে? এই ৰাতিপুৱা কিয়নো ইমান চিঞৰি আছে? এয়া চোৱাচোন, কালি পাই অনা ৰাজহাঁহজনীয়ে এটা সোণৰ কণী পাৰিছে। কি আচৰিত কথা। হেৰি, যাওকচোন, কণীটো সোণাৰীৰ ওচৰলৈ লৈ যাওক। কণীটো বিক্ৰী কৰি যি পায় তাৰে ঘৰৰ সামগ্ৰী অলপ লৈ আহিব। কথামতেই খেতিয়কজনে কণীটো বিক্ৰী কৰি ঘৰৰ প্ৰয়োজনীয় বহুতো সামগ্ৰী কিনি আনিলে। সেইদিনাৰে পৰাই হাঁহজনীয়ে প্ৰত্যেক দিনা একোটাকৈ সোণৰ কণী পাৰে আৰু খেতিয়কজনে সেইটো বিক্ৰী কৰি লাহে লাহে ধনী হ'বলৈ ধৰিলে। এইদৰে অলপ দিন পাৰ হৈ যোৱাৰ পাছত এদিন খেতিয়কজনে ভাবিলে, হাঁহজনীয়ে সদায় এটা এটাহে কণী দিয়ে। এনেদৰে মই ধনী হ'বলৈ বহুত দিন লাগিব। হাঁহজনীৰ পেটত নিশ্চয় বহুতো কণী আছে। যদি মই সেই কণীবোৰ একেবাৰতে উলিয়াই লওঁ তেন্তে মই সোনকালে ধনী হৈ যাম। হাঁহজনীৰ পেটটো ফালি এতিয়াই কণীবোৰ উলিয়াই লওঁগৈ। এই বুলি ভাবি খেতিয়কজনে হাঁহজনী ধৰি এখন চোকা চুৰিৰে হাঁহজনীৰ পেটটো ফালি পেলালে। পেটটো ফালি দিয়াৰ লগে লগে হাঁহজনীৰ ঠাইতে মৃত্যু হ'ল। এয়া কি? হাঁহজনীৰ পেটত দেখোন এটাও কণী নাই। ইছ ৰাম 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 ৰাম, মই কি যে ভুল কৰিলোঁ। অধিক ধন পোৱাৰ আশাত মই সোণৰ কণী পৰা হাঁহজনীক মাৰি ল'লোঁ। হাঁহজনী মৰাৰ পাছত খেতিয়কজনৰ অনুভৱ হ'ল যে তেওঁৰ লোভৰ বাবে প্ৰত্যেক দিনা এটাকৈ সোণৰ কণী পৰা হাঁহজনীক নিজৰ হাতেৰে হত্যা কৰিলে। তেওঁ ভালদৰে গম পালে যে অধিক লোভ কৰাৰ বাবেই তেওঁৰ এনে দশা হ'ল।